নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আৰু আজি মই আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ। কেইটামান দিন হ'ল মই য'ত ছ'চিয়েল কেয়াৰ চাইক'লজি ষ্টাডি কৰিলোঁ আৰু থিয়ৰিটিকেলি যিটো ফৰ্মেল কোৰ্চ সেইখিনি শেষ হৈছে, বাট বহুত বস্তু আৰু শিকি গৈ থাকিবলৈ বাকী আছে আৰু প্ৰেক্টিকেলি বহুত বস্তু অবজাৰ্ভ আৰু ষ্টাডি কৰিবলৈও আছে। এতিয়া মই দুটামান ছ'চিয়েল কেয়াৰৰ পাৰ্চপেক্টিভটো আমাৰ জীৱনত চাইক'লজিকেল ৱেলবিঙৰ ফালৰ পৰা কেনেকুৱা হ'ব লাগে সেইটো অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া ছ'চাইটিত আমি প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় ব্যক্তিসকলক হেল্প কৰাটো বা কাৰোবাক আমি নিজ ইচ্ছাৰে আমি তেওঁলোকক ছাপোৰ্ট কৰি দিয়াটো সেইটো হৈছে আমাৰ ব্যক্তিগত চইচ। তাত কোনো বাধা নাথাকে, তাত কোনো ধৰণৰ ধৰা বন্ধা ৰুলছ বা ৰেগুলেশ্যনছ নাথাকে। কিন্তু যেতিয়া আমি এটা ছ'চিয়েল কেয়াৰ ইনষ্টিটিউট বা এটা ইউনিয়নৰ ফালৰ পৰা বস্তুখিনি ষ্টাডি কৰিম, তাত কিন্তু কিছুমান ৰিচাৰ্চ এভিডেন্স বেছড ক্ৰাইটেৰিয়া আৰু লগতে কিছুমান কি থাকে নিৰ্দিষ্ট বাউণ্ডেৰী গাইডলাইনছ আৰু কিছুমান স্পেচিফিক মানে ৰুলছ থাকে। আৰু তেতিয়াহে আমি সেই ইউনিয়ন বা আমি যি কৰি থাকোঁ সেই ৱৰ্কখিনি আমাৰ ৱেলবিঙৰ কাৰণে বা ছ'চাইটিৰ ৱেলবিঙৰ কাৰণে গুড হয় আৰু প্ৰিফাৰেবল হয়। চ' আমি যিবোৰ কৰোঁ সেইবোৰ আমাৰ ফ্ৰী উইলত আমি কৰোঁ বা আমাৰ উইল হয়। আমি বাই চইচ কাৰোবাক ছাপোৰ্ট কাৰোবাক হেল্প কৰোঁ আৰু তাত আমি আমাৰ হেপিনেছ ছেটিছফেকশ্যন পাওঁ। কিন্তু প্ৰপাৰ যেতিয়া ছ'চিয়েল কেয়াৰ চাইক'লজিকেল ৱেলবিং আহে, তাত এটা নিৰ্দিষ্ট চাৰ্টিফাইড ডিগ্ৰী লাগে। তাত সেই ব্যক্তিসকল যোন জড়িত হৈ থাকে সেই ব্যক্তিসকলে প্ৰফেচনেলি ট্ৰেইনড হ'ব লাগে। সেই ব্যক্তিসকলে মেণ্টেল হেল্থ কেয়াৰৰ থিয়ৰিটিকেল ইনফৰমেশ্যনখিনি ৰাখিব লাগে আৰু লগতে সেই ব্যক্তিসকল এনেকুৱা পৰ্যায়লৈ তেখেতলোক প্ৰফেচনেল হ'ব লাগে য'ত তেওঁলোকৰ প্ৰফেশ্যনত এম্পেথি ইম্পৰ্টেণ্ট, বাট তেওঁলোক ইম'চনেল হ'ব নোৱাৰে বা ইম'চনেললেছ হ'ব লাগিব তেওঁলোক। কাৰণ বহু ক্ষেত্ৰত আমি ভাবি লওঁ ছ'চিয়েল কেয়াৰ মানে অল্ড এজ হোম বা এল্ডাৰ পিপল বা ধৰক চাইল্ড কেয়াৰ লোৱাই হৈছে ছ'চিয়েল ৱৰ্ক বা ছাৰ্ভিচ, য'ত ব্যক্তিয়ে যেনেধৰণে বিচাৰে তেনেধৰণে নিজৰ মতে কামখিনি কৰি যাব পাৰে। হয়, কাৰোবাৰ নিজৰ মানে খুব ইচ্ছা আছে, তেখেতে কিবা ইউনিট এটাৰ লগত যোগ হৈছে, ইউনিয়ন এটাৰ লগত, ইনষ্টিটিউট এটাৰ লগত, NGO এটাৰ লগত বা ছ'চিয়েল ৱৰ্ক ছাৰ্ভিচ প্ৰভাইড কৰা সকলৰ লগত, তেতিয়া তেওঁ কিবা এটা কৰি দিছে বা কিবা এটা তেখেতলোকৰ দায়িত্ব ভগাই লৈছে, সেইটো এটা বেলেগ। কিন্তু যেতিয়া আমি ডাইৰেক্ট ছ'চিয়েল ৱৰ্ক বা ৱেলবিং অফ চাইক'লজিকেল ছ'চিয়েল কেয়াৰ যি আমাক আমেৰিকান চাইকাট্ৰিক এছ'চিয়েশ্যনেও কয়, সেইখিনিত আমি এনেকৈ কেয়াৰ কৰিব লাগে য'ত আমি হস্পিটেলিটিটো সেইটো কেয়াৰ পাওঁ, য'ত আমি স্কুলছতো সেইটো কেয়াৰ পাওঁ, একাডেমিকতো পাওঁ, য'ত আমি হোম মানে আমাৰ যিবোৰ
নিউক্লিয়াৰ ফেমিলি হোম সেইবোৰতো পাওঁ আৰু আমি আমাৰ যিবোৰ ছ'চিয়েল ইনষ্টিটিউট তাত আমি নলেজো প্ৰভাইড কৰিবগৈ পাৰোঁ ইনফৰমেশ্যনো দিবগৈ পাৰোঁ তেনেধৰণৰ আমাৰ ৱেলবিং বা কেয়াৰ হ'ব লাগে আৰু এটা ডাঙৰ কথা ছ'চিয়েল কেয়াৰ বা ছ'চিয়েল সাইকোলজি ৱৰ্ক এইটো নহয় যে আপুনি কোনোবা এজন বিপদত আছে ধৰি ল'লোঁ এজন শিশু বিপদত আছে তাত আপুনি ডাইৰেক্ট শিশুজনক লৈ আহিব বা আঁতৰাই আনিব সেইটো নহয় আৰ্লি ইণ্টাৰভেনশ্যন আৰু প্ৰিভেনশ্যন আৰু ফেমিলি প্ৰিভেনশ্যন ইজ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট নেচেচেৰী থিং তাৰপিছতহে আপুনি চাইল্ডজনৰ যদি এনেকুৱা পৰিস্থিতি ডিমাণ্ড হয় যে তেওঁ পৰিৱেশ চেঞ্জ কৰিব লাগে তেতিয়াহে সেই পৰিস্থিতিত আমি উপনীত হ'ব পাৰোঁ আৰু ইয়াৰ লগতে ছ'চিয়েল কেয়াৰ মানে এইটো নহয় যে আমি যেতিয়াই মন গৈছে যি আমাৰ সামৰ্থ্য হৈছে আমি চেৰিটি কৰাটোক ছ'চিয়েল কেয়াৰৰ নাম দিম এইটো ছ'চিয়েল কেয়াৰ নহয় চেৰিটি এটা কমপ্লিট মই কৈয়ে গৈছোঁ নিজৰ চইচ আৰু ফ্ৰী উইল আৰু যি প্ৰফেশ্যনেল ছ'চিয়েল কেয়াৰ ৱেলবিং সাইকোলজি সেইটো হৈছে আপুনি এনেকুৱা ইনষ্টিটিউট ফৰ্ম কৰিব লাগিব এনেকুৱা আপুনি প্ৰফেশ্যনেলিষ্ট হ'ব লাগিব য'ত আপুনি ফাৰ্ষ্ট ফিজিকেলি হেণ্ডিকেপ ফিজিকেলি ডিজেবল মেণ্টেল ৰিটাৰ্ডেড মেণ্টেল ইলনেছ বা মেণ্টেল হেল্থৰ কণ্ডিশ্যনছ যাৰ আছে আৰু লগতে যিসকল ব্যক্তিৰ এনি ট্ৰমাটিক ইভেণ্ট যাৰ লগত তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰাৰ পিছত তেওঁলোক নিজে সবল হ'ব পৰা নাই ইণ্ডিপেণ্ডেণ্ট হ'ব পৰা নাই তেওঁলোকক এটা ইণ্ডিপেণ্ডেণ্ট লাইফ প্ৰভাইড কৰাটোহে হৈছে ছ'চিয়েল কেয়াৰৰ মেইন পাৰ্পাছ বা ছ'চিয়েল ৱেলবিং সাইকোলজিৰ মেইন ক্ৰাইটেৰিয়া চ' আমি এনে একচাম ব্যক্তিৰ ৱেলবিঙৰ কথা চিন্তা কৰিব লাগে মানে মানসিক শান্তিৰ কথা চিন্তা কৰিব লাগে যিসকল ব্যক্তি বহু কষ্টৰে সেইবোৰৰ পৰা ডিপ্ৰাইভ হৈ আছে বা বহু দিন ধৰি ডিপ্ৰাইভ হৈ আছে আৰু য'ত একচুৱেলি নেচেচেৰী এনেকুৱা গ্ৰুপ অফ পিপলৰ ওচৰত গৈ মেণ্টেল হেল্থ প্ৰভাইড কৰিব লাগে যিসকল ব্যক্তিয়ে সেই হেল্থ কেয়াৰ পোৱাটো অত্যন্তই আৱশ্যকীয় আৰু নেচেচেৰী তেওঁলোকৰ মানে ডেইলি লাইফ ডিমাণ্ডিং এটা মানে কি ক'ম ডেইলি লাইফ ডিমাণ্ডিং তেওঁলোকৰ টাস্ক চ' ছ'চিয়েল কেয়াৰ সাইকোলজিকেল ৱেলবিং কেৱল আমি হেল্প কৰা কাৰোবাক দেখি স্বতঃস্ফূৰ্তভাৱে নিজৰ ফ্ৰী উইল চইচ কৰাই নহয় বা আমি চেৰিটি কৰাই নহয় তাত আপুনি ষ্ট্ৰিক্ট বাউণ্ডেৰিজ লাইন কৰিব লাগিব আপোনাৰ এম্পেথি থাকিব পাৰে বাট আপুনি ইমোশ্যনলেছ হ'ব লাগিব আপুনি ৱেল প্ৰফেশ্যনেলিষ্ট হ'ব লাগিব ট্ৰেইনড হ'ব লাগিব আপুনি ছ'চিয়েল কেয়াৰ কৰিবলৈ লগতে আপোনাক ডিগ্ৰী লাগিব আৰু চবতকৈ ডাঙৰ কথা যাক আপুনি ছ'চিয়েল কেয়াৰ প্ৰভাইড কৰিব ৱেলবিং সেই ক্লাইণ্টজনৰ ছেল্ফ ডিগনিটিৰ লগত আপুনি ডিল কৰিব লাগিব সেই ব্যক্তিজনৰ সেই ছেল্ফ ডিগনিটিক আপুনি ৰেছপেক্ট কৰি তেওঁৰ ছেল্ফ ৰেছপেক্টক আপুনি হাৰ্ট নকৰাকৈ আৰু তেওঁ যাতে সেই কেয়াৰৰ দ্বাৰা নিজকে ইনফিৰিয়ৰ ফিল নকৰে বা ইনফিৰিয়ৰিটি কমপ্লেক্সত তেওঁ আহি নাযায় সেই গোটেই বস্তুবোৰ আপুনি চাইহে কৰিব পাৰিব চ' এনেকুৱা সৰু সৰু ছ'চিয়েল কেয়াৰ সাইকোলজিৰ যি মই নিজে অধ্যয়ন কৰিছোঁ যি মই নিজে শিকি পাইছোঁ আৰু যি মই নিজে ডিগ্ৰীৰ দ্বাৰা আয়ত্ত কৰিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন সাইকোলজিৰ ব্ৰাঞ্চ মই শ্বেয়াৰ কৰিম এনেধৰণে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ তেনেধৰণেই চাই ভাল পাব আগৰ দৰে থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'